চাগে তাৰ মানে এইটো গম পালো যে যোন জয়েন হৈছে সিহঁতৰ কিবা ডাউট আছে আৰু যাৰ জয়েন হোৱা নাই তেওঁলোকৰ একো ডাউট নাই সো আমি স্টাৰ্ট কৰো কলকাতাৰ পৰা কেতিয়া আহিলে সুধিছে মই কালি আহিলো ইভিনিং কালি আহি ঠিক ঠাক কৰি বস্তু ভাবিলো আজি সবৰ লগত অলপ কথা পাতি লওঁ অলপ আগত ক্লাছ 10 ৰ খিনিৰ লগত পাতিলো 5টা বজাত এতিয়া 6টা বজাত তোমালোকৰ লগত পাতিম বুলি মানে কাৰণ বহুত দিন লগ পোৱা নাই সবকে ক্লাছও হোৱা নাই কি হৈছে সবই মানে ভয়ও খাব পাৰা ন ক্লাছ হ'ব নাই তো এটো কাৰণে মই কৈছিলো যোৱাৰ আগতে দুসপ্তাহ মই কলকাতাত আছিলো আৰু তাত মই টেবলেট লৈ গৈছিলো কিন্তু ক্লাছ দিয়াটো পসিবল নহয় কাৰণ ল্যাপটপতহে আপলোড কৰিব পাৰি আৰু ল্যাপটপটো লৈ গলে মানে ফ্লাইটত বস্তু খোলা কৰা বহুত দিগদাৰ তো এটো কাৰণে টেবলেট লৈ গলো ক্লাছ এবাৰ এই সপ্তাহৰ পৰা মই দিম কো ধৰা নেক্সট যেতিয়া ক্লাছ আছে থাৰ্সডে পৰা আৰু মক টেষ্ট চলি থাকিব আৰু লাষ্ট মক টেষ্টৰ হয়তো ৰিজাল্টটো দিব বাকি আছিল চাগে আজি মই ৰিজাল্টটো দেখাই দিম দিয়া বাৰু ফাৰ্স্ট ৰিজাল্টটো দেখাই লম ৰখা লাষ্ট মক টেষ্টটো দুটামান কোৱেশ্চন কিবা খেলিমেলি আছে বুলি কৈছিলে ঠিক আছে আমি মই নেক্সট টাইমৰ পৰা কোৱেশ্চন বিলাক ভালকে দিম বাৰু চিন্তা কৰিব নালাগে ঠিক আছে কাৰোবাৰ কিবা ডাউট থাকিলে মোক তোমালোকে সুধিবা আৰু আমি তোমালোকৰ যেনেকুৱা পঢ়া শুনা কেনেকুৱা চলিছে সব কথা ক'ব পাৰা আৰু ক্লাছ হৈছে নাই এতিয়া নে কিছুমান জায়গাটো আগষ্টৰ পৰা হ'ব মই ফাৰ্স্ট মক টেষ্টৰ ৰিজাল্টটো দেখাই লওঁ ৰখা লাষ্ট আমাৰ মক টেষ্টটো বাকি আছিল দেখাবলৈ এক মিনিট মই শেয়াৰ কৰি আছো সবে দেখি আছে ন লাষ্ট মক টেষ্টত তোমালোকে চাব পাৰা এভাৰেজ মাৰ্ক 69.31 আছিলে মানে বহুতে কম মাৰ্কস পাইছে কোৱেশ্চন কৰিব পাৰা নাই হয়তো গতিকে কম মাৰ্কস হৈছে আৰু নেক্সট টাইমৰ পৰা মাৰ্কসটো আমি বঢ়াব লাগিব নেক্সট টাইমৰ পৰা আৰু অলপ কোৱেশ্চন আৰু অলপ এড কৰিম অকমান টান লেভেলৰ পাৰিলে এড কৰিম নেক্সট চেপ্টাৰ 3 টো দিব লাগিব ন আমি সো চেপ্টাৰ 3 আৰু অলপ টান এড কৰিম আৰু কোনে কিমান মাৰ্কস পাইছে একবাৰ মই দেখাই লওঁ ৰখা লিডাৰ বোৰ্ডটো দেখাই দিছো আৰু জনে এটেম্প কৰা নাই মই ৰিকুৱেষ্ট কৰিম তোমালোকে এটেম্প কৰি লোৱা অভিলেখ ফাৰ্স্ট ৰেংক পাইছে অভিলেখে হয়তো লাষ্ট টাইমো ফাৰ্স্ট ৰেংক পাইছিলে সো কংগ্ৰেচুলেশনস টু অভিলেখ 155 আউট অফ 180 মাৰ্কস পাইছে অভিলেখে Okay, thank you, sir. No. অভিলেখ ফাৰ্স্ট হৈ আছে আৰু বাকি কেজনে কম্পিটিশন কৰা অভিলেখৰ লগত ভালকে প্ৰেক্টিস কৰা তোমালোকেও হ'ব লাগিব এদিন ঠিক আছে স্মৃতি 145 স্মৃতি সাগে নেক্সট লাষ্ট টাইম তাইও সেকেন্ড হৈছিলে পাৰ্থ কলিতা 130 থাৰ্ড ৰেংক সমীৰ হৈছে 4th ৰেংক 115 দীপ হৈছে 110 5th ৰেংক ময়ূৰী প্ৰিয়া 108 তাৰপিছত ত্ৰিদীপু 108 7th ৰেংক দুইজনৰ ৰেংকটো এটো কাৰণে হল যে ময়ূৰ প্ৰিয়াই মানে কি কৰিলে সোনকালে খতম কৰিলে এটো কাৰণে তাই 6th ৰেংক আহিলে শশাংক ডেকা 90 পাইছে অস্মিতা বাকি ৰাজদীপ 37 ঠিক আছে কম নম্বৰ পোৱাখিনি বাৰ মই দেখাই নিদিও তোমালোকৰ লাজ লাগিব পাৰে নহয় বহুতে মোক কৈছিলে কম মাৰ্কস পালে দেখাই নিদিব তো দেখাই নাই দিয়া কিন্তু নেক্সট টাইম বা ভাল মাৰ্কস সবে পাব লাগিব এতিয়া আমি আহো ডাউট সেশনত তোমালোকে কোৱা তোমালোকৰ কিবা ডাউট আছে নেকি মই পঢ়োৱাৰ লগত বা এনিথিং অকল মেথছৰ বুলিয়ে নহয় যে কোনো সাবজেক্টৰ মই যিমানখিনি লাগে পাৰো হেল্প কৰিবলৈ চেষ্টা কৰিম বাৰু যাৰ যি ডাউট আছে পঢ়া শুনাৰ লগত যি কথা পাতিব আছে পাতিব পাৰে একো ডাঙৰ কথা নহয় একো লাজ কৰিব নালাগে কৈ দিব পাৰা কিবা যদি বুজি পোৱা নাই
ষ্টেটিষ্টিক কেনেকৈ পঢ়িব লাগে ক'বচোন ত্ৰিদীপে সুধিছে ষ্টেটিষ্টিকৰ এখন কিতাপ আছিলে ন সেইখনেই হয়তো চলে মই পঢ়োঁতেও আছিলে সেইখনৰ পৰাই পঢ়িব লাগে সৰু কিতাপ হয় ইমান ডাঙৰ কিতাপ নহয় তাত যিমানখিনি এক্সাম্পল আছে যিমানখিনি কুৱেশ্যন আছে সেইখিনি কৰি যোৱা ইমান ডাঙৰ কিতাপ নহয় পাৰিবা কৰিবলৈ আৰু ষ্টেটিষ্টিকৰ ইমান ভিডিঅ' ইউটিউবত নাই মানে মই নিজেও চাইছিলোঁ সেইদিনা মোক আৰু এজনে সুধিছিলে তাৰপিছত তো তুমি কি কৰিবা কিবা টপিক ধৰা বুজি পোৱা নাই এইটো ইউটিউবত চাবা সেই টপিকটো থাকিব কিন্তু ডাইৰেক্ট যদি ক্লাছ 11 ষ্টেটিষ্টিক মাৰি দিয়া নাহিব মানে ইউটিউবত ঠিক আছে আৰু কোনোবাই কিবা সুধিবা তোমাৰ সিলেবাস কেতিয়া মান্থত শেষ হ'ব সিলেবাসটো গৈ আছো কেতিয়া শেষ হয় অক্টোবৰ নৱেম্বৰৰ ভিতৰত শেষ হৈ যাব অক্টোবৰ লাষ্টলৈকে শেষ কৰিম এইবাৰ আমি 4টা চেপ্টাৰ শেষ কৰিলো ন কমপ্লেক্স নাম্বাৰলৈকে তাৰ পিছতে এইটো সপ্তাহ আমি ইনইকুৱেলিটি শেষ কৰিম কাৰণ এইকেইটা চেপ্টাৰ সৰু সৰু ইমান ডাঙৰ চেপ্টাৰ নহয় মানে আমি এনচিইআৰটিৰ পৰা পঢ়ি আছো আমি এন্ট্ৰেন্সৰ কিছুমান এমচিকিউ কৰিম অকমান আমি সিলেবাসটো শেষ কৰি লওঁ তাৰ পিছত এন্ট্ৰেন্সৰ এমচিকিউত যাম তো এতিয়া মানে কি ইনইকুৱেলিটিও এইটো সপ্তাহত শেষ হৈ যাব দুটা ক্লাছ লাগে ইনইকুৱেলিটিও এটা এক্সাৰসাইজে আছে একদম সৰু সৰু এনচিইআৰটি কি আছিলে জানা নাই মোৰ ভয়েসটো ভালকৈ অহা নাই নেকি সাউন্ডটো বঢ়াই লোৱা তোমাৰ ঠিক আছে এনচিইআৰটি কি আছিলে মানে আগতে আমি পঢ়োতে বেছি চেপ্টাৰ আছিল বা বেছি এক্সাৰসাইজ আছিল এটা কি কৰিলে কাটি কাটি দিলে সব মই ভাবি আছো যে ইনইকুৱেলিটিও চাগে আমাৰ টাইমত দুটা নে তিনটা এক্সাৰসাইজ আছিলে তো তুমি এতিয়া চোৱা এটা এক্সাৰসাইজে কৰি দিলে ভালেহে তোমালোকৰ কাৰণে ইনইকুৱেলিটি এবাৰ শেষ হৈ যাব তাৰ পিছত আমি বেলেগ চেপ্টাৰ আৰম্ভ কৰিব পাৰিম নেক্সট উইক আকৌ এনেকৈ ৰেকৰ্ডেড ক্লাছে দিয়াই ভাল নহ'লে লাইভ ক্লাছত কি হয় কথা পাতি থাকিলে বেছি টাইম গুচি যায় আৰু আমি ডাউট সেশনটো ৰাখিমেই চিন্তা কৰিব নালাগে এনেকৈ মাজে মাজে ডাউট সেশন চলি থাকিব কাৰোবাৰ যদি কিবা সুধিব আছে কোৱা ষ্টেটিষ্টিক শুনিয়ে নাপালো কেনেকৈ পঢ়িব লাগে ভয়েসটো অহা নাছিলে সৰি ষ্টেটিষ্টিক মানে তুমি মই আকৌ কৈ দিছোঁ মেইন বুক এখন আছে সৰু সেই কিতাপখনৰ পৰা পঢ়া তাৰ পৰা তুমি যিখিনি বুজি পোৱা আৰু এক্সাম্পল আছে তাত এক্সাৰসাইজ আছে ইউটিউবত মাৰিলে ইমান নাহে ষ্টেটিষ্টিকৰ তো কিবা এটা টপিক ধৰা বাইনমিয়েল থিওৰেম কিবা এটা কুৱেশ্যন পাৰা নাই সেই টপিকটো ইউটিউবত মাৰি চাবা মানে বুজিবলৈ ডাইৰেক্ট চেপ্টাৰটো মাৰিলে হয়তো নাহিবও পাৰে এনচিইআৰটি ষ্টেটিষ্টিকৰ মানে ইমান চেনেল নাই ইউটিউবত ঠিক আছে এতিয়া আৰু কোনোবাই কিবা সুধিবা যদি সুধা আজি বহুত কম জইন আছে বহুত দিনৰ মূৰত কাৰণে নেকি সবে পাহৰি গ'ল ক্লাস 11 টো কিন্তু ভালকৈ গুৰুত্ব দিব লাগিব দেই বহুতে ভাবে আমি ক্লাস 12ত ভালকৈ পঢ়িম 11 টো আৰু পাস কৰিলে হ'ল কিন্তু যদি তোমালোকে পিছত নিট জেডব্লিউ কিবা দিম বুলি ভাবিছা তেনেহলে কিন্তু পিছত দিগদাৰ হ'ব কাৰণ 11ৰ সমান আহে 12ৰো সমান আহে দুইটাৰ 50-50 তো দুইটা সমানে গুৰুত্ব দিব লাগিব সিলেবাস শেষ হোৱাৰ পিছত মক টেষ্ট চলিবনে নাই মক টেষ্টটো এতিয়াই চলি আছে এটা চেপ্টাৰ শেষ হোৱাৰ পিছত মক টেষ্ট চলে আমাৰ দুটা মক টেষ্ট চলিলে আৰু নেক্সট উইক আৰু এটা হ'ব কাৰণ আমাৰ গোটেইখিনিতো আমি পঢ়ালোৱে তিনি আৰু 4 চেপ্টাৰ খতমেই তো থাৰ্ড মক টেষ্টটো নেক্সট উইক হ'ব কুৱেশ্যন বনাম এবাৰ তাৰপিছত ফ'ৰ্থটো হ'ব এটা চেপ্টাৰ শেষ হোৱাৰ লগে লগে মক টেষ্ট হয় তাৰ পিছত কি কৰিম আমি লাইভত এমচিকিউ সলভ কৰিম আমি একেলগে সলভ কৰিম মক টেষ্টত তোমালোকে কৰা মই তোমালোকৰ এনসাৰখিনি দিওঁ বা ৰিজাল্টটো দিওঁ সিলেবাস শেষ হোক আমি একেলগে এমচিকিউ আকৌ সলভ কৰিম তেতিয়া এনডিএ কৰিবলৈ কি কৰিব লাগে নো এনডিএ কৰিবলৈ তুমি এক্সাম দিব লাগে এনডিএ তাতে তোমাৰ ৰিটেন এক্সাম হয় মেথছ আহে মেথছৰ এখন পেপাৰ বেলেগে আহে আৰু জেনেৰেল এপ্টিটিউড টেষ্ট বুলি এখন বেলেগে মানে পেপাৰ আহে ভালকৈ সিলেবাসটো মই ইউটিউবত দি দিছোঁ চাবা তাতে এক্সামটো কোড হয় এক্সামটো গুৱাহাটীত হৈ চাগে আৰু কোড হয় মই নাজানো দেই মই নটিফিকেশ্যন চোৱা নাই মানে এতিয়া মই দিওঁতে গুৱাহাটীত দিছিলোঁ আৰু কোনোবাই কিবা সুধিবা যদি সোধা নহ'লে এনেই টাইম ৱেষ্ট কৰি থকাতকৈ আমি
সেজনটো এন্ড কৰি দিওঁ কাৰণ বহুত কম পাৰ্টিসিপেন্ট জয়েন হৈছে মই ভাবিছিলো সবে জয়েন হ'ব কোৰ্সত 40 টা মান আছে মাত্ৰ কিমানজন 7 জন ষ্টুডেন্ট সিৰিয়াস মানে বাকি হয়তো ইয়াৰ কথা অৰ্থ দুটাই হয়তো কোৱাৰবাৰ কাৰো একো ডাউট নাই হয়তো হেঁতে সিৰিয়াস নহয় 11 পৰা প্ৰিপেয়াৰ কৰিব লাগে নে ইয়েস 11 পৰা জি এক্সামে নিদিয়া এনডিএ নীট জেডব্লিউ 11 অকল এটাই এক্সাম আছে যেটো 11 সিলেবাস নাহে কোনে ক'ব পাৰিব কমেন্টত কোৱাচোন এটাই এন্ট্ৰেন্স এক্সাম আছে যেটো অকল ক্লাস 12 সিলেবাস আহে কোনে ক'ব পাৰে কোৱা এই বেংকৰ এক্সামটো বেংকৰ এক্সাম বেলে এবিলাকটো জবৰ এক্সাম মই এন্ট্ৰেন্স এক্সামৰ কথা কৈছো ক্লাস 12 এর পিছৰ এন্ট্ৰেন্স এক্সাম হয় তাত এটাই এক্সাম আছে যত নাহে ছিলে 12 অকল 12 এর সিলেবাস আহে হেতু হল সিইউইটি যোনটো বিএসসি বিএ বিকম হেবিলাক কৰিব কাৰণে দিয়ে সিইউইটি দুটা আছে এটা ইউজি এটা পিজি তোমালকে ইউজি টো দিব লাগিব ইউজি মানে আন্ডাৰ গ্ৰেজুৱেট আৰু পিজি মানে যোনে বিএ পাস কৰে বা বিএসসি পাস কৰে হি মাস্টাৰ্স কৰিব যায় হেতু পিজি বুলি কয় পোষ্ট গ্ৰেজুৱেট তোমালকে ইউজি টো দিব লাগে তাত অকল 12 সিলেবাস আছে তো কারবার যদি ডক্টৰ হোৱাৰ ইচ্ছা নাই ইঞ্জিনিয়াৰ হোৱাৰ ইচ্ছা নাই কি জাস্ট নরমাল কে গ্ৰেজুৱেচন পাস কৰিব বিচাৰে তেনে হলে 11 তো ইমান গুৰুত্ব দি পঢ়িবা কিন্তু মানে এমসিকিউ ইমান সলভ কৰি নাথাকিলে হল ডাইৰেক্ট 12 ত ভালকে পঢ়িলে হল আৰু কোনবাই যদি ভাবিছা একদম মানে ভালকে যে আমি বনিমি তেনে ডক্টৰ ইঞ্জিনিয়াৰ বা জি এক্সাম নিদিয়া এনডিএ সবতে তুমি 11 12 দুইটা সমানে চাব লাগিব how to manage coaching plus school খুদিছে শশাংক সো তুমি মাকো কৈছো লাস্ট সেশনতো কৈছিলো সদায় কওঁ যে নিজে পঢ়াতকে বেছি ডাঙৰ কথা একো নাই ঠিক আছে তুমি at least নিজে 5-6 ঘন্টা দিনটোত পঢ়িব পাৰিব লাগিব আৰু এনেকুৱা কথা নহয় যে 5-6 ঘন্টা পঢ়িলো মানে ৰাতিলৈকে পঢ়িলো ভালকে নকলো এনেকুৱা টাৰ্গেট কৰা দিনটোত 5-6 ঘন্টা নিজে পঢ়া স্কুল কলেজ কোচিং সব একো নহয় জাস্ট নিজে পঢ়া 5-6 ঘন্টা আৰু ৰাতি 6-7 ঘন্টা শুৱা এই দুটা কৰি যদি তোমাৰ টাইম বাচিছে বাকি টাইমত তুমি যি কৰা স্কুল কৰা কোচিং কৰা যি নকৰা কিন্তু ফাৰ্স্ট প্ৰায়োৰিটি কি 5-6 ঘন্টা নিজে পঢ়িব লাগিব আৰু 6 পৰা 7 ঘন্টা ৰাতি শুব লাগিব এখিনি কৰাৰ বাহিৰত যদি তুমি আৰু কিবা কৰিব পাৰিছা স্কুল যোৱা কোচিং যোৱা যি নকৰা তোমাৰ কথা মই নিজে কেতিয়াও কোচিং যোৱা নাছিলো কাৰণ মোৰ কাৰণে হেতু টাইম ওয়েস্ট যেন লাগে তেতিয়াতো আমাৰ অনলাইনও নাছিলে ইউটিউবও নাছিলে একো নাছিলে মই নিজে কিতাবৰ পৰা পঢ়ো মই ভাবো কোচিং গলে এনে আহা যোৱা কিবা কিবি টাইম গুছি যায় তাতকে কিতাবৰ যিমান কোৱেশ্চন আছে নিজে কৰি থাকো 2-3খন কিতাপ কিনি লও এখন কিতাপ পঢ়ি যদি ভাল লাগা নাই আকৌ এখন কিনি লও তো তোমাৰ ওপৰত কথা মই যে ফাৰ্স্ট প্ৰায়োৰিটি যোনটা দিলো হেতুটা দিয়া তাৰ পিছত জেনেকে মন যায় কৰা এইটো কমাৰ্স উইথ ম্যাথছ ও বঢ়িয়া কমাৰ্সৰ ষ্টুডেন্টও আছে মানে